আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সাধক সুন্দৰৰ নমস্কাৰ শ্ৰোতাসকল সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো আমি কথা পাতি আছো বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ সৈতে প্ৰথম খণ্ডটিত তেখেতৰ কথা শুনি বহুতো শ্ৰোতাই আমালৈ বিভিন্ন মাধ্যমেৰে বাৰ্তা প্ৰেৰণ কৰিছে তেওঁলোকে অনুষ্ঠানটি শুনি খুব ভাল পাইছে আসলতে বাইদেউক আপোনালোক সকলোৱে অতি আদৰ কৰে মৰম কৰে আমিও খুব ভাল পাওঁ বাইদেউক আকৌ তেখেতৰ সৈতে তেখেতৰ অভিনয় জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা পাতিবলৈ আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত আমি একেলগে বহিছো বাইদেউ আপোনাক আদৰণি জনাইছো নমস্কাৰ অসমৰ আটাইলৈকে মই প্ৰীতিভৰা সম্ভাষণ জনালো সেৱা জনালো আপুনিও চাগে গম পাইছে যে প্ৰথম খণ্ডটি শুনি শ্ৰোতাসকলে ভাল পাইছে হয় 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 আপোনালৈ বিভিন্ন গৰাকী খবৰ পঠিয়াইছে নহয়নে বাইদেউ তাৰোপৰি আৰু এটা কথা মানুহে যে ৰেডিঅ' শুনে মই তাৰ পৰাই গম পালো হেঙেৰাবাৰী হাউচিং কলনীত থাকো মই যেতিয়া ওলাই আহিছো নামঘৰৰ ফালে কেইবাখনো খিৰিকীৰ পৰা মাত আহিছে বাইদেউ কালি শুনিলো দেই ইমান ভাল লাগিছে এনেকে প্ৰত্যেকেই তেনেকুৱাকে যে সম্ভাষণ জনাইছে মোৰ ভাল লাগিছে সেইটোতে আৰু বয়স হ'লেও মোৰ উৎসাহ উদ্দীপনা পাওঁ আজি আপুনি আকাশবাণীৰ নাট বিভাগৰ এই ষ্টুডিঅ'টিত বহিছে নিশ্চয় আপুনি নষ্টালজিক হৈ পৰিছে একেবাৰে ক'বই নালাগে মানে সেই চাগে সেই অফিচ ৰুমটোত যে অকণমান সোনকালে আহি বহিবলৈ পাওঁ তেতিয়া আৰতি বাইদেউ মীৰা বাইদেউ বীণা দাস মান্না বাইদেউ এইসকল বহি থাকে নহয় তেতিয়া তই অফিচৰ পৰা আহিলি নহয় হওঁ বুলি টিফিনটো খুলি পেলাই মোক খাবলৈ দিয়ে কিবা এটা খাবলৈ যা হাতখন ধুই আহ এনেকৈ কয় সৰু ল'ৰা ছোৱালীক কোৱাৰ নিচিনাকৈ হাতখন ধুই আহি মই তাৰ পৰা টিফিনত ভাগ লওঁ অফিচৰ পৰা বাহিৰ আহোঁ কাৰণে কিমান মৰম তাৰোপৰি ডাঙৰ কথা দুৰ্গেশ্বৰ বৰঠাকুৰ বাইদেৱে তেনেকৈ মনোৰমা বাইদেৱে কৰে কি চেতনা তুমি আজি আহিবা বুলি গম পাই মই তোমালৈ আচাৰকণ লৈ আহিছোঁ লৈ যাবাচোন দেই এইক্ষেত্ৰত মই দুয়ো আচাৰখিনি খাই কেনে পালোঁ সেইটো জনাবহি লাগিব তেনেকুৱা ইমান মৰম আছিল এই মানুহখিনিৰ মাজত মই মানে এতিয়া চিৰিকেইটা উঠি আহোঁতেই মোৰ আনন্দত চকুলো ওলাইছে ইমান নষ্টালজিয়া হৈ গৈছোঁ গোটেইখিনি আৰু নীলুদাই য'ত ইক' কৰা আমাৰ যিটো ষ্টুডিঅ'তে থকা এই ৰুমটো এফেক্টছবিলাক আহে এতিয়া সেই তাত দেখিছোঁ বহুত বস্তু য'তে যি পায় গোটেইখিনি লৈ আহে আনি পেলাই ইয়াতে সুমুৱাই থৈ দিয়ে আৰু তাৰে যেতিয়া আমাৰ নাটকৰ কাৰণে এফেক্টছবিলাক লাগে সেইবিলাক ব্যৱহাৰ কৰে তেতিয়া ভাবোঁ ইমান মানে একাণপতীয়াকৈ এই নাটকৰ সময়ত আমাক নীলুদাহঁতে সহায় কৰিছিল আৰু যদি বেয়া হয় ক'বলৈ অকণো বেয়া নাপায় কাৰণ বেয়া পোৱাৰ কথাই নাহে তেওঁৰ প্ৰডাকশ্যনৰ কথা থাকে তেওঁৰ ডাইৰেকশ্যনৰ কথা থাকে তেনেকৈ আৰু এটা কথা মোৰ মানে এই চিৰিটোৰ সেইখিনি উঠি আহিলে মনত পৰে এটা যে এই প্ৰতিমা বাইদেউৰ য'ত মূৰ্তিটো আছে এতিয়া চানমাৰি এইটো ভিতৰৰ এখন এনেকুৱা সৰু এখন গেট আছে চিটিবাছৰ পৰা নামিয়ে মানে পোনচাতে আমি সেইফালেদি সোমাই দিছিলোঁ আৰু ডাঙৰ ফ্ৰেমৰ ক'লা ফ্ৰেমৰ চকু দুটা খিৰিকীখনেৰে সেই আমাৰ যি ড্ৰামা ছেকশ্যনৰ পৰা তাৰ পৰা এনেকৈ যদি দেৰি হয় তেতিয়া চাই থাকে মহেন্দ্ৰ দাই এইজনী অহাই নাই দেখোন তাইক দুলাল দাই আহিবলৈ দিছে নে নাই সোনকালে আমাৰো ইফালে কালচাৰেল এফেয়াৰ্ছত নাটকৰ ৰিহাৰ্চেল চলি থাকে তাৰ মাজত নাটক শেষ কৰি পেলাই ইফালে একদম পোনচাতেই দিওঁ এইখিনি আহি পাইহে ৰক্ষা পাওঁ পানী অকণ খাই লোৱা এনেকৈ কয় বটলত পানীবিলাক ঠাই পানী অকণ খাই লোৱা চবেই ইমান মৰম কৰিছিলে সেইকাৰণে মানে নিজৰ একদম যেন আৰু এতিয়া মনত পৰিছে কি যে এই পূজাত বিহুত আমি কলপাত এখন পামেই আৰু
গম পাইছানে যে ইহঁতক মানে পূজাৰ খৰচ পূজাত কিবা এটা উপহাৰ ল'ব আৰু সেই বুলিয়ে আমাক পূজাৰ সময়ত মাতি দিয়ে এটা খণ্ডই হওক দুটা খণ্ডই হওক কৰি দিওঁ তেনেকুৱা আছিলে পূজাত বিহুত তেনেকুৱাকৈ আমি নাটক কৰিছিলোঁ ৰেডিঅ'ত আৰু ৰেডিঅ'টো সঁচাকৈ বুকুৰ আপোন দেই বুকুৰ আপোনাৰ মানুহবিলাক যে কিমান মানুহ লগ পাইছোঁ কিমান মানুহক হেৰুৱাইছোঁ বৰ বেথা লাগে এইকাৰণে হয় আৰু আমি আকাশবাণী ষ্টুডিঅ'ত যিহেতু বহি আছোঁ আজি আমি কথা পাতোঁ আকাশবাণীৰ সৈতে আপোনাৰ নাট্য জীৱনৰ যিটো সম্পৰ্ক অভিনয় জীৱনৰ যিটো সম্পৰ্ক সেই আৰম্ভণি বাইদেউ কেতিয়া হৈছিলে কওকচোন আৰম্ভণিটো একে মইনামেলৰ পৰা হয় আহি দেৱকুমাৰ নাথৰ সেই গোটেই যুৱবাণীত কৰিলোঁ আৰু যুৱবাণীৰ পৰা তাৰপিছত মোৰ এইটো আচৰিত কথা যে মোৰ সেইদিনাখন অডিশ্যন আছে আৰু অডিশ্যন দিবলৈ আহি ইয়াত আৰু গোটেই প্ৰথম যিটোত মানে জেনেৰেলটোত পাছ কৰিম বুলি আহিছোঁ আৰু তেতিয়া মোক দেখিছোঁ বাকীবিলাকে অলপ বেলেগ ধৰণৰ হেৰি পঢ়াটো কৰিছে আৰু মোক দেখোন কিবা হুৰ হেই এনেকুৱাবিলাক কৰি পেলাই যেনেকুৱা গাঁৱৰ একদম ভদৰী টাইপৰ তেনেকুৱাবিলাক তেনেকুৱা চৰিত্ৰ তেতিয়া হেৰিবিলাক আছিলে তেনেকৈ আগতে আধা ঘণ্টা আগতে স্ক্ৰিপ্টখন পঢ়িবলৈ দিয়ে তেনেকৈ তেতিয়া পঢ়ি পেলাই কিন্তু পাৰিম এটা মনত ভাৱ এটা হৈছিলে তাৰপিছত যেতিয়া হাই পৰীক্ষা দিম হে হৰি ত্ৰাহি মধুসূদন একেবাৰে কি ক'বা আৰতী বাইদেউ ফোন কৰি দিছে আৰু ৰেডিঅ'লৈ আহিম বুলিলে অকণমান সাজি কাচি আগদিনাই কাপোৰযোৰ ঠিককৈ থওঁ তেনেকুৱা এতিয়াও মোৰ দুৱাৰ মুখত আহি এনেকৈ মানে অন্তৰৰ পৰা যিটো সেৱা এতিয়াও মই দুৱাৰ দলিতে সেৱাটো ওলাইছে মোৰ সেৱাটো মানে মনৰ পৰাই ওলাইছে ক'ব নোৱাৰাকৈ হয়তো আৰতী বাইদেউ কৈছে তোৰ এতিয়া পৰীক্ষা নাছিলে অডিশ্যন নিদিয় নেকি এনেকৈ কৈছে ৰাম মই বোলো আপুনি অহা নাছিলোঁ তেতিয়া মানে যিটো আৰু পিছৰ বিহাই কাৰণে পৰীক্ষা তাৰপিছত দেখিছোঁ মোৰ আগে ডাঙৰ দীঘল পাঞ্জাবী এটা পিন্ধি আমাৰ দেৱেন দত্ত ছাৰে ইমান কিতাপ লৈ আহিছে চবতে দাগ দি মুটুকাই লৈ আহিছে তাৰ এটা ক'ব তাৰ এটা তেখেতেও অডিশ্যন দিব তাৰপিছত আৰু তেওঁ মানে কোনটো নাজানো আৰু বিহাই নে তেওঁ A গ্ৰেড মই সেইটো নাজানো তেখেতেও পৰীক্ষা দিব কিন্তু ঢেৰ কিতাপ লৈ আহিছে মই দেখি একেবাৰে বুকু ধপধপাই গ'লগৈ নহয় মই বোলো আজিহে সেনৰ জাত মই মৰিলোঁ আৰু দেই চিকতা এতিয়া মই আৰতী বাইদেউহঁতৰ নাক কাণহে কাটিম যেন পাইছোঁ মাতিছে আহি যা তই গোটেইবোৰ তহঁতৰ লগত আহি গ'লহেঁতেন কৈছে আহিলোঁ আৰু অলপ সময় আহি বহিছোঁ পানী গিলাচ খাইছোঁ কি কৰিবি এতিয়া এনে কৈছে মই স্ক্ৰিপ্টখন দিব নেকি আপোনালোকে তাততো দিবই আৰু আধা ঘণ্টা আগতে সেইখনকে পঢ়িম আৰু মোৰ নিজৰ যিবিলাক আছে সেইবিলাক ক'ম এনেকৈ ক'লোঁ কৈ পেলাই সেই তেতিয়া আমি কি আৰু গোটেইবিলাক মনত থাকেই ডাইলগবিলাক নাটকৰ ডাইলগ আছিলে তেতিয়া আধে উধৰে আছিলে বৃক্ষৰ খোজৰ আছিলে আহাৰৰ আছিলে এই তাৰ যিবিলাক নাটক আমি কৰি আছিলোঁ কালচাৰেল এফেয়াৰ্ছৰ সেইবিলাকতো চবৰে মুখস্থই আৰু সেইবিলাক পাৰিম বুলি ভাবি মই ভাবিছোঁ নাই যি সোধে তেনেধৰণে ক'ম আৰু বেছি চিঞৰ বাখৰ নকৰোঁ আৰু অলপমান তেনেধৰণে কৰিম বুলি ভাবিছোঁ তাৰপিছত আৰতী বাইদেউ আৰু মীৰা বাইদেউ কৈছে একো নহয় ভয় খাব নালাগে যা পাৰিবি যা এনেকৈ কৈ দিছে তাৰপিছত মাতটো খালি ভালকৈ ৰাখিবি আৰু কোনখন নাটকৰ সংলাপ মাতিছিলে বিহাই পৰীক্ষা দিওঁতে তেতিয়া শুনা জন্মেজয় সেইটো মাতিছিলোঁ মনত আছে নেকি বাইদেউ আজি এতিয়া কিমান মনত আছে মই নাজানো বেচেৰা ক'ৰবাত কোনোবাই দুখৰ হুমুনিয়া কাঢ়িছে কোনোবাই যেন অক্লান্ত কি আছিলে পাহৰিলোঁ অক্লান্তত তোমাৰ মুখখন চাই দিলোঁ যে পাহৰি থাকিলোঁ বাইদেউ আপুনি যেতিয়া প্ৰথম নাট বিভাগৰ শিল্পী ৰূপে স্বীকৃতি পালে কিমান চনৰ কথা হ'ব সেয়া 76 চনৰ কথা তাৰ আগতে আপুনি সাংস্কৃতিক সঞ্চালকালয়ত চাকৰি জীৱন আৰম্ভ কৰিছিল 75ত হয় সেই বিষয়ে কওকচোন প্ৰথম কেনেকৈ আহি তাত চাকৰিত যোগদান কৰিলে চাকৰিত যোগদান কৰিলোঁ মানে মই তেতিয়া পঢ়ি থকাই ছোৱালী আছিলোঁ যেতিয়া মোৰ বিয়া হৈছিলে BA ছেকেণ্ড ইয়াৰত আছিলোঁ থাকোঁতে মোৰ শহুৰে কিবা এডভাৰটাইজমেণ্ট এটা পাই পেলাই কৈছে মামন মোক মামন বুলিয়ে মাতিছিলে
ঘৰৰ ওচৰৰ ছোৱালী আৰু ছাৰে মানে মোৰ শহুৰে মোক পঢ়াইছিল, মোৰ মাহঁতক মামাহঁতক আটাইবিলাককে পঢ়াইছিলে, সেইকাৰণে আমি ছাৰেই কৈছিলোঁ। ছাৰ বিয়াৰ পিছতহে আৰু মই পিতা আৰু মা বুলি মাতিবলৈ ল'লোঁ। কেতিয়াবা মোৰ সৰু দেওৰটোকো ভবা দাদা বুলি ওলায়ে যায় মুখেৰে। তাৰপিছত পিতাই মাতি কৈছে, এতিয়াৰ পৰা তুমি আৰু ভবা দাদা নক'বা, অচ্যুতদা নক'বা, এনেকৈ শিকাইছিলে। সেইবোৰ কথা ঢেৰ আৰু তেনেকুৱাকৈ তেতিয়া পিতাই কৰিলে কি, এই এডভাৰটাইজমেণ্টটো যে আছিলে পেপাৰত, মামন এনেকৈ মাতিছে খিৰিকীখন দি, মানে তেওঁ সদায় কিতাপ এখন পঢ়িয়েই থাকে কিবা। তাৰপিছতে আহিলোঁ, মই ওচৰত আহিছোঁ, কি হ'ল, এইটো চোৱাচোন, এইটো কিন্তু তুমি দিলে তুমি পাবাই। তেখেতে কৈছে তুমি যোৱা ৰবীন্দ্ৰ ভৱনত, তুমি যোৱা, তুমি পাবাই। তাৰমানে তেতিয়া নাচ গান বা থিয়েটাৰ বুলি কয় আৰু আমাৰ ফালে যেতিয়া নাটক তেনেকুৱা ধৰণে আহিছিলে। আৰু তেতিয়া মই বাণ থিয়েটাৰত সদায় নাটক কৰোঁ, পূজাত কামৰূপীয়া নাট্য মন্দিৰত তেনেকৈ নাটক কৰোঁ, বিভিন্ন ঠাইত যে নাটক কৰোঁ। সেইকাৰণে মানে তেখেতৰ দৃঢ় বিশ্বাস এটা আছিল চাগে যে পাৰিব। সেই উৎসাহতে আহিলোঁ। আহি পেলাই মোৰ মাহীদেউ আৰতী বৰুৱাক সুধিলোঁ, মই এনেকৈ সুধিছোঁ, নালাগে, বৰ কষ্ট হ'ব, ইচ ৰাম, এইবিলাক চাকৰি কৰিলে তহঁতে বেডিংটো খুলিবলৈকে নাপাবি, নামিলি আকৌ বেডিংটো লৈ মোকলৈ যাব লাগিল, তমুকলৈ যাব লাগিল, বৰ কষ্ট হ'ব, এনেকৈ ক'লে। তথাপি মই কৈছোঁ, নাই, মোৰ ইণ্টাৰেষ্ট আছে যদিও মই কষ্টক বৰ নকৰোঁ আৰু মই আওকাণ কৰি পেলাই বোলো, নাই, ইণ্টাৰভিউটো দিয়া যাওকচোন, চাওক কি হ'ব। ইণ্টাৰভিউ দিলোঁ। বা আমাৰ সময়ত যে কিমানজন মানে এক্সপাৰ্ট আছিলে। আৰু তেতিয়া ভৱেন শইকীয়া ছাৰৰ কথাটো মনত আছে। আৰু ছাৰে কৈছে যে মই তেতিয়া ইউনিভাৰ্চিটিত আমাৰ দৰং কলেজৰ পৰা আহিছিলোঁ, আহি পেলাই যেতিয়া নাটক কৰিছিলোঁ, আৰু তাৰোপৰি মই উপপথ নাটকখনত সেই বুঢ়ী ভাওটো কৰিছিলোঁ। তেতিয়াও ছাৰে দেখিছিলে, এতেকে ছাৰে জানিছিল যে এই ছোৱালীজনীয়ে অভিনয় কৰিব পাৰিব। সেইটো আছিলে তেনে যুগল দাস ছাৰ আছিলে, অৰূপ চক্ৰৱৰ্তী ডাঙৰীয়া আছিলে, তেনেকৈ আৰু মুনীন বৰকটকী, তেনেকুৱাকৈ বিভিন্ন এক্সপাৰ্ট 8জন আছিলে তেতিয়া। দুলাল দাটো আছেই। দুলাল দাক চাবৰ কাৰণে মোৰ এটা বাসনা আছিলে। প্ৰেয়সী পেপাৰত পঢ়ি থাকোঁ নহয়, নাটকৰ বিষয়ে পঢ়োঁ, তেনেকুৱা। বা দেৱদায়ো কেতিয়াবা আমাক সেই আৰ্টিকেলবিলাক পঢ়িবলৈ দিয়ে, দেৱকুমাৰ নাথে। তাৰপিছতে তেনেকৈ মোৰ তেতিয়া মানে দুলাল দাক চাবলৈ মন যায়, শান্তনা বাইদেউক চাবলৈ মন যায়। শান্তনা বাইদেউৰ দেউতাক আৰু মোৰ দেউতা একেলগে চাকৰি কৰিছিল, পিছতহে মানে গম পাইছোঁ কৰ বিভাগত। আৰু তেখেত ধুবুৰী, মোৰ তলৰ ভাইটিটো যে আছিলে জান, তেতিয়া আছিলে তেখেতে এটা 2 তলা ঘৰ এটাত আছিলে তেতিয়া। তেওঁৰ পৰিয়াল আছিল গুৱাহাটীত। তেখেতে অকলে হাৰমনিয়াম লৈ বা এষ্ট্ৰাজ বুলি যিটো কয় আমাৰ তেতিয়া কয়, আৰু সেইখন বজাই থাকে। আৰু তেতিয়া আমি সৰু নহয়, মই বোলে তেখেতে গান গালে কৰিলে মই চাই থাকোঁ, শুনি থাকোঁ, তেনেকুৱা আছিলে। আৰু ভৰিত যে 2খন ভৰিত এনেকৈ থৈ হাতত ধৰি এনেকৈ কৰে যে, ইফালৰ পৰা সিফাললৈ যায়, সিফালৰ পৰা ইফাললৈ যায়, সেইটো কথা মোৰ অলপ মনত আছে। আৰু মাহঁতে তেনেকৈ জানিছিল। তেখেতৰ মানে কথাবিলাক মোৰ অলপ মনত পৰে। আৰু আপোনালোক কোন নিৰ্বাচিত হ'ল সেই চাকৰিৰ বাবে? চাকৰিৰ বাবে প্ৰথম অসমৰ কিন্তু গোটেইবিলাক সকলো ঠাইৰ পৰাই আহিছিলে দেই। অভিনেতা অভিনেত্ৰী বা কোনোবাই যদি কাৰিকৰী বিভাগত পাৰে তেনেকুৱাবিলাক আছিলে। তেনেকুৱা প্ৰথম আমি ইণ্টাৰভিউ দি মই, ৰুণু দেৱী, পূৰ্ণিমা পাঠক, আৰু ল'ৰাৰ ভিতৰত এটা আছিলে ৰবীন নায়ক, খালেক চৌধুৰী, প্ৰাঞ্জল শইকীয়া। আৰু আমাৰ নাটকৰ মানে প্ৰডাকশ্যন এছিষ্টেণ্ট আছিলে হেমন্ত দত্ত। হেমন্ত দত্ত দা আৰু দুলাল দা আছিলে প্ৰডিউচাৰ। এতেকে দুলাল দা NSD পাছ কৰিয়ে আহিছে। তেতিয়া দুলাল দা বিয়া হোৱা নাই, দুলাল দা বিয়া পাতা নাই আৰু। কিন্তু ইমান ভয়, একেবাৰে এতিয়াও দুলাল দাক মই ভয় কৰোঁ, সন্মান কৰোঁ। মই বুলিয়ে নহয়, আমাৰ প্ৰত্যেকেই। আমাৰ প্ৰথম নাটকখন আছিল আধে উধুৰে। আধে উধুৰেত মোৰ দেউতা হৈছিলে প্ৰাঞ্জল। তেওঁ প্ৰাঞ্জলে তেতিয়া 4টা ৰোল কৰিছিলে। আৰু পূৰ্ণিমা হৈছিলে মোৰ মা, আৰু ৰুণু দেৱী মোৰ বাইদেউ, আৰু মোৰ দাদা হৈছিলে ৰবীন নায়ক।
আৰু মই তেতিয়া বিয়াৰ পিছত মই বিয়া হৈ যদিও আহিছিলোঁ ক্ষীণমিন আছিলোঁ চুলিকোছা দীঘল আছিলে ফ্ৰক পিন্ধি মই প্ৰথম মানে সেই ৰোলটো কৰিছোঁ মনত আছে নেকি সংলাপ বাইদেউ সেইটো ইমান মনত নাই অকালপক্ক যে কিছুমান ছোৱালী থাকে সেই তেনেকুৱা ৰোল এটা কৰিছিলোঁ কিন্নি কৰিছিলোঁ আৰু বিন্নি কৰিছিলে ৰুণু দেৱীয়ে কৰিছিলে সেই নাটকখন ইমান পলিছ নাটক এখন কৰিছিলে দুলাল দাই ডাইৰেকশ্যন দি আমাৰ সেইখন প্ৰথম নাটক আছিলে খুব ভাল হৈছিলে যিসকল মানে সাংবাদিক আছিলে তেওঁলোকে ইমান ভাল ভাল কমেণ্ট লিখিছিলে আৰু এটা কথা যে মোৰ শহুৰ দেউতাই এই নাটকখন চাবলৈ তেজপুৰৰ পৰা আহিছিলে যেতিয়াই পিতাক দেখিলোঁ মোৰটো বুকুত ধপ লাগিছে ইছৰাম যিমান যি নহওক ফ্ৰক পিন্ধি ৰোলটো কৰি বিয়াৰ পিছত সেইটো এটা হৈছিলে তাৰপিছত পিতাই মানে দুলাল দাক কৈছিলে যে মোৰ বোৱাৰী যেন মোৰ অনুভৱেই নহ'লে তাইক তেনেকুৱাই মোৰ ইমান মানে চৰিত্ৰটোৰ মাজত তাই সোমাই পৰিছে মোৰ যে এজনী বোৱাৰী সেই কথাটো মোৰ অনুভৱ নহ'লে বোলে সেইবিলাক আশীৰ্বাদৰ কাৰণে আৰু আজি মই চেতনা আৰু দুলাল ৰয় তেখেতৰো আপোনাৰ অভিনয় জীৱনত বিশেষ ভূমিকা আছে তাৰমানে কি NSD যিটো আমি এতিয়া নাটক কৰিছোঁ বান ৰংগমঞ্চত কৰিছোঁ বা মিলন মন্দিৰত কৰিছোঁ এনেকৈ ফুকন হলত কৰিছোঁ বিভিন্ন মঞ্চত অভিনয় কৰিছোঁ বা পৰ্বতীয়ালৈকে কৰিছোঁ ঢেকীয়াজুলিত কৰিছোঁ অমীয় কুমাৰ দাসৰ যিটো হেৰি আছিলে তালৈকে কৰিছোঁ আমাক আৰু হায়াৰ কৰি লৈ যায় তেতিয়া গান গাবলৈ হওক নাচিবলৈ হওক নাটক কৰিবলৈ হওক তেনেকৈ লৈছিল মাধৱ দাস আছিলে মাধৱ দাহঁতে মাতে আৰু তালৈ তেনেকুৱাকৈ আমি গোটেইবিলাকে খুব মানে একাণপতীয়াকৈ কাম কৰিছিলোঁ সেইটো ঠিক দেই তাৰপিছত দুলাল দাক যেতিয়া দেখিলোঁ দুলাল দাৰ পৰা আমি চাইণ্টিফিক মানে যেনেকৈ মঞ্চত আমি যিখিনি ঠাইত থ'লে পোহৰটোৱে কেনেকৈ কাম কৰিব ৰংবিলাকে কেনেকৈ কাম কৰে ৰাতিপুৱাৰ ৰ'দটো কেনেকৈ চাইক্ল'ৰমাত ব্যৱহাৰ কৰিব এপ্ৰনটোত কেনেধৰণে থাকিব আগতেতো এপ্ৰনৰ সন্মুখতহে আমাৰ মিউজিচিয়ান বহিছিলে বা আমি ৰোল এটা কৰি আছোঁ চাই পেলাই এফেক্টছবিলাক দিছিলে দুখৰ চিন হ'লে বেহেলাত বাজি যায় আৰু তেনেকুৱা ধৰণৰহে আছিলে কিন্তু বিজ্ঞানসন্মতভাৱে যে নাটক কৰিব লাগে সেইখিনি কথা কিন্তু আৰু মঞ্চটোৰ যে ইমানকেইটা ভাগ আছে তেখেতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত শিকিলে আৰু সেই কথাখিনি আপোনালোককো ধুনীয়াকৈ শিকাইছিলে তেখেতে পাছ কৰি আহিলে তাত যথেষ্ট মানে যোগ্যতা সম্পন্ন হৈ পেলাই পাছ কৰিলে আহিলে তাৰপিছত আকৌ দুলালদাৰ লগতে আমি ইয়াত যেতিয়া প্ৰথম নাটকৰ ৱৰ্কশ্বপ হৈছিলে ৰবীন্দ্ৰ ভৱনত তেতিয়া বৰুৱা ছাৰ ৰুদ্ৰ বৰুৱা ছাৰ হেৰি আছিলে ডাইৰেক্টৰ আছিলে আৰু তেখেতৰ এটা গুণগত অৰ্হতা বুলি ক'ব লাগিব যে তেখেতেও যদি গান গাইছিলোঁ এইবিলাক বিভিন্ন বিষয়ত তেওঁ ইমান ডাঙৰ অফিচাৰ আছিল যদিও আমাৰ নাটকৰ যেতিয়া ৰিহাৰ্চেল হৈ থাকে তেওঁ সন্মুখত বহি পেলাই চাই থাকে আৰু তেওঁৰ মনত যদি কিবা এটা খুদুৱনি আছে তেতিয়া দুলাল দাক মাতি কয় এইটো বাৰু এনেকৈ কৰিব পৰা যাব নেকি চিন্তা কৰি চাবাচোন এনেকৈ কয় তেনেকৈ কয় আৰু ইমান ভাল লগা মানে আপোন পৰিয়ালৰ তেনেকুৱা আছিল আৰু নাটকৰ ৰিহাৰ্চেল কৰি আমাৰ কেতিয়াও বহিবলৈতো সেই আমাৰ যিটো ৰুম সেই ডাঙৰ টেবুলখনত বহিবলৈ আমাৰ আহৰি নাছিলে নাটকেই কৰিছিলোঁ আমি নাটকেই কৰিছিলোঁ তেনেকুৱা ধৰণৰ আছিলে যিখিনি মানে এতিয়াও শিকাৰ কেতিয়াও শেষ নাই নতুন কথা নতুন প্ৰজন্মৰ পৰা শিকিব পাৰোঁ আমি মানে গপত উফন্দি থকা মানুহ নহয় দেই বিশেষকৈ মোৰ কথা কৈছোঁ নতুন কথা এটা শিকিবলৈ মই কেতিয়াও হীনমান্যতাত নভোগোঁ মই শিকিবলৈ সদায় আগ্ৰহী আৰু ভাল লাগে ইমান ভাল লাগে আৰু যেতিয়া আমি প্ৰথম 1976 চনত নেকি আমাৰ যেতিয়া ৱৰ্কশ্বপ হৈছিলে সেই ৱৰ্কশ্বপলৈ দিল্লীৰ যিখিনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ যিখিনি পুৰোধা ব্যক্তি গোটেইখিনি আহিছিলে 55 পাঠকৰ পৰা একদম JN কৌশল আৰু ইফালে ৰীতা মেডাম কোন অহা নাই জমিলা আহমেদ আৰু ইফালে পংকজ সাক্সেনা এইবিলাক সেইটোতে আমাৰ সীমাও আছিলে সীমা মই একেলগে গাঁওবুঢ়া নাটকৰ ৰংদৈ চৰিত্ৰটো কৰিছিলোঁ এদিন সীমাই কৰিছে এদিন মই কৰিছোঁ সীমাই কৰাৰ দিনা মই মিউজিকৰ দায়িত্ব লৈছিলোঁ
আৰু তাকে মানে কাৰেণ ছাৰে যিবিলাক মানে আমাৰ অসমৰ ফোক চং আছিলে আৰু যিবিলাক গীত মাত আছিলে সেইবিলাক কাৰেণ ছাৰে নিজৰ ষ্টুডিঅ'টো য'ত নেকি NSD এটা ষ্টুডিঅ' আছিলে কাৰেণ ছাৰে গোটেইবিলাক মোক বহুৱাই লৈ গান গোৱাই তেনেধৰণে কৰিছিলে ইমান ভাল লগা মুহূৰ্ত আছিলে বাইদেউ এতিয়া সেই নাটকখনৰ কথা ওলাইছে যেতিয়া সেই মুহূৰ্তৰ কথা ওলাইছে যেতিয়া আপুনি সংলাপ কৈ শুনাবলৈ ভাল পাব নে নাটকখনত ব্যৱহাৰ হোৱা যি লোকসংগীতৰ কথা কৈছে অলপ গাই শুনাব ভাল পাব আপুনি তেতিয়া কি আছিল জানাই এইটো কথা মনত পৰিছে আমাৰ লগত মণিপুৰী ল'ৰা ছোৱালী আছিল এজনী মোৰ যিজনী ছোৱালী হৈছিলে সেইজনী আকৌ শিলা বুলি ছোৱালী এজনী আছিলে চীন দেশৰ পৰা আহিছিলে তাই এনেকে পিতাই অ পিতাই মোলৈ পকা পনিয়ল আনিবি দেই এনেকে আমি তাইক বহুৱাই সেইটো ডাইলগে আছিলে তাইক শিকাই থাকোঁ ইমান ধুনীয়াকৈ তাই কয় তাই কেনেকৈ ক'ব একদম আমি এনেকৈ তাই চকু মুখলৈ চাই আছিলোঁ গোটেই এটা পৰিয়ালৰ নিচিনা হৈ গৈছিলোঁ সেইখিনি সময়ত আমি আপোনাৰ চাকৰি জীৱনৰ কিছু কথা পাতিলোঁ কিন্তু আকৌ উভতি আহিছোঁ আমি আকাশবাণীৰ কেলিগুলা আমি বম্বেত কৰিছিলোঁ আৰু হেৰিত বিখ্যাত নাটক সেইখনত তপনৰ অভিনয় চাই একদম মানুহে যে ইমান মানে ভাল পাইছিলে তাৰ NSD যিসকল পুৰুধা ব্যক্তি নাটকৰ যে এওঁ ক'ত ট্ৰেইনিং লৈছে এনেকৈ সুধিছিল তপনৰ অভিনয় চাই তেতিয়া কৈছে বা অসমতে ইমান ভাল এক্টৰ এক্ট্ৰেছ আছে মই নিজে তপনৰ এগেইনষ্টত কৰিছিলোঁ সেইটো চিজনিয়া মই কৰিছিলোঁ ইমান ছাপোৰ্ট ইমান ডেডিকেটেড নহয় খুচুৰি মাৰা বা সেই মাজতে কথা পাতি থকা তেনেকুৱা ধৰণৰ নাছিলে আৰু দুলাল ৰয় তেখেতো খুব নিয়মানুৱৰ্তী আৰু তেখেত খুব ডিচেণ্ট সাংঘাতিক আমি মানে দুলালদাৰ লগত কাম কৰিবলৈ পাই আৰু সেইকাৰণে কিজানি জীৱনত আমি কষ্ট কৰিব পাৰিছোঁ দুলালদা নিজেই কষ্ট কৰি এটা খিতাপ অৰ্জন কৰিছে আমিও দুলালদাৰ লগত কাম কৰিব পাই নিজে মানে ধন্য মানিছোঁ আৰু আমাৰ ভাগৰ নালাগিছিল ভাগৰ একেবাৰে নালাগিছিল কোনেও আমি চবেই ষ্টেজৰ কাম আমি গোটেইবিলাকে নিজেই কৰিছিলোঁ ছেট ডাঙা পৰ্যন্ত কৰিছিলোঁ লাইট কৰা ছেটিংছৰ ব্যৱহাৰ কেনেকৈ কৰিছিলোঁ সেইবোৰ পৰ্যন্ত মানে অভিনয় কৰিলে বুলি এইটো কথা নহয় গোটেইখিনি কাম আপোনালোকে মিলিজুলি কৰিছিলোঁ গোটেইবিলাকে নিজেই কৰিছিলোঁ এটা সময়ত এনেকুৱা হৈছিলে বৃক্ষৰ খোজখন আমি বহুত বাৰ কৰিছোঁ 25 বাৰৰ ওপৰ কৰিছোঁ দেই 50 বাৰে হ'লগৈ নেকি তেনেকুৱা হৈছিলে তেতিয়া মানে আমাৰ ইয়াত ৰেডিঅ'তে কাম কৰা দীনেশ দাস তেতিয়া ৰাম হাজৰিকা দীনেশ দাস বাবুল দাস এইবিলাক আছিলে গোটেইবিলাক আমি তেতিয়া নাটক কৰিবলৈ যাওঁ আগৰ পুলিচৰ ভান এখন দি দিয়ে ওলৈ তলৈ তেনেকৈ গুচি যাওঁ আৰু আমি যেনিবা আম্মা 99 তাৰমানে AMA 99 সেই গাড়ীখনত আমি মহিলাখিনি মানে ছোৱালীখিনি গৈছিলোঁ সেইখনত উঠি তেনেধৰণে গৈছে আমাক যথেষ্ট মৰম কৰি ভালকৈ ৰাখিছিল কিন্তু তাত যিখিনি জেগাটুকুৰ পাওঁ আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে হওক বান থিয়েটাৰতে হওক তেতিয়া আমি সেইখিনি সময়ত আমি আজৰি নহয় আৰু গোটেইবিলাকে হাতে কামে লাগি যাওঁ কোনোবাই ছেটৰ সেই ক'লা সূতাডাল বেজিত ভৰাই পেলাই যে কাপোৰখিনি দিব লাগে ঠিক তেনেকুৱাকৈ কৰিছিলোঁ সকলোৱে হাতে কামে লাগি গৈছিলোঁ এটা সময়ত কি হৈছিলে যে গৈ পাই আমি নাটকখন কৰিব লাগিব তেতিয়া ভাগৰ লাগি যায়গৈ নহয় তেতিয়া দিনেশতে বা এনেকুৱা যিখিনি আছে ভাগৰ লাগি পেলাই তেনেকৈ বহে গেঞ্জিটোকে পিন্ধিছে গেঞ্জি আৰু হাফ পেণ্ট পিন্ধি কামবিলাকত লাগি আছে তাৰ মানুহবিলাকে যিখিনি মানে আমাৰ লগত নাটক কৰা মানুহ আছে সেইখিনিওতো খবৰ ল'বলৈ আহে কমিটিৰ মানুহে ভাত খাবলৈ যাব লাগে বুলি মানুহখিনিক মাতোতে আমাক ছোৱালীকেইজনী আগে ভাগে গৈছোঁ আৰু তেনেকুৱা বাকীবিলাক দিনেশতেতো হাফ পেণ্ট পিন্ধি গেঞ্জি পিন্ধি পেলাই তাতে তলতে আছে নামাতিলে সিহঁতে কামলা মানুহ বুলি ভাবিলে গোটেইখিনি তেনেকুৱা হৈছিলে তাৰপিছততো সিহঁতে মুখত একদম নাই আমি এতিয়া নাখাওঁ ভাত তেনেকৈ ক'লে নাখাওঁ ভাত তাৰমানে সিহঁতক সময়মতে নামাতিলে কামলা বুলি পিছতে গম পালে এইবোৰে আমাৰ এক্টৰ বুলি তাৰপিছত যেতিয়া মাতিছে সন্মান সহকাৰে মাতিছে তেতিয়া নিপনদাৰ খুৰাক আছিলে কুলেন গোস্বামী আছিলে আমি ভোলাদা বুলি মাতোঁ আৰু সেইখিনি মানুহ গোটেই বান থিয়েটাৰৰ মানুহখিনিয়ে একেখিনিয়ে মানুহ আৰু নাটক কৰা তেনে সেইবিলাক কথা মানে এতিয়াও কোনোবা এচুকত যদি বহি পেলাই একান্ত মনে ভাবি দিওঁ সেই কথাবিলাকে আমাক মানে ৰোমাঞ্চিত কৰি তোলে এই কেনেকুৱা লাগে সেইটো মানে কথাৰে বা এনেধৰণে কৈ পেলাই বুজাব নোৱাৰোঁ অনেকক হেৰুৱালোঁ পিছে তাৰ ভিতৰত এফালে ৰবীন্দ্ৰ ভৱনত আপুনি
চাকৰি কৰি আছে মঞ্চত অভিনয় কৰি আছে আনফালে আপুনি আকাশবাণীৰ নাট বিভাগৰ আপুনি শিল্পী দুয়োটা বেলেগ মাধ্যম হয় আকাশবাণীত যেতিয়া আপুনি নাট বিভাগৰ শিল্পী ৰূপে স্বীকৃতি পালে প্ৰথম কোনখন নাটক আছিল যেতিয়া আপুনি অভিনয় কৰিছে আকাশবাণীত মই প্ৰথম পাছ কৰিয়ে মই বৰ সৌভাগ্যৱতী বুলিয়ে ভাবোঁ এই কথা হয় গোবৰ্ধন চৰিত্ৰ 76 গোবৰ্ধন চৰিত্ৰৰ মই মূল চৰিত্ৰত অভিনয় কৰিবলৈ পাইছিলোঁ সেইকাৰণে মোৰ ভাবিয়ে খুব ভাল লাগি থাকে এইটো কথা মই বোলে পিছতহে মই এইটো কথা গম পাইছোঁ আৰতি বাইদেউহঁতৰ মুখে হয় মোক বোলে পৰীক্ষামূলকভাৱে তেওঁলোকে প্ৰথম যেতিয়া চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ তেতিয়া তেওঁলোকে 3টামান খণ্ডলৈ তেওঁলোকে সকলোৱে নাটকৰ চৰিত্ৰটো শুনি চাইছে চোৱাৰ পিছত অ'কে হৈছে তাৰপিছত যেনিবা মোৰ সেইটো কথা ভাবিয়েই ভাল লাগে যে মই নাটক বিভাগত অডিশ্যন দি পাছ কৰিয়েই প্ৰথম এখন নাটকত মই মূল চৰিত্ৰত অভিনয় কৰিবলৈ পাইছিলোঁ সেইটো মোৰ বৰ সৌভাগ্যৱতী বুলি মই নিজকে ভাবোঁ আৰু সেই নাটকখন আপোনাৰ জীৱনৰ অন্যতম চিনাকি হয় অসমৰ বিভিন্ন ঠাইত মানে তেতিয়া ৰেডিঅ'টোৱে সকলোৱে শুনে মোৰ মইনা বুলিয়ে সকলোৱে জানে চেতনা যেনেকৈ মোৰ আৰু এটা নাম আছে ফাতেমা বুলি মাতিছিলে চিৰাজত মই নটসূৰ্য ফণী শৰ্মাৰ ভনীয়েক হৈছিলোঁ কাৰণে মোক চেতনা নামাতিলে তেখেতে মোক ফাতিমা বুলি মাতিছিলে ফাতিমা এনেকৈ মাতিছিলে আৰু ঠিক তেনেকুৱাকৈ ইয়াতো গোবৰ্ধন চৰিত্ৰ মইনা বুলিয়ে মোক গোটেই অসমৰ মানুহে মইনা বুলিয়ে জানিছিল আৰু মইনা বুলিয়ে মোক মাতিছিল ইমান ভাল পাইছিল আপোনাৰ অভিনয় আমি নাটকখন প্ৰচাৰ কৰিয়ে থাকোঁ কিন্তু যদি সংলাপ মনত আছে এবাৰ যদি আপুনি শ্ৰোতাসকলৰ বাবে কৈ শুনাই ভাল লাগিব এই হেৰিয়ে যেতিয়া পুনাদা বুলি কওঁ আমি ইন্দ্ৰদাক পুনাদাই যেতিয়া হেৰি কৰিছে গোবৰৰ ভাওলৈ আহিছে তেতিয়া মানে মইনাইনো দেখি আমি মঞ্চৰ বাবেও যুগুতাইছিলোঁ এই নাটকখন তেতিয়া মইনাইনো দেখি কি ক'লে সেইখিনি তোৰ আকৌ হৈছে কি হয় কিনো হুহুকা পিছলাখন কৰি আছ হয় হাতত সেইখন কি চাওঁ এতিয়া কেনেখন কৰিছে মানডালে চোৱা কোনটো কি কলি ৰাইজে তোক চিলেক্ট কৰিছে বাৰু কচোন এইটো নে হটকাৰে তাত চন্দ্ৰবিন্দু আৰু এইটো সুদা ক হেৰা হুক নহয় মটকাৰে হটকাৰে এইটো চন্দ্ৰবিন্দু আৰু এইটো সুদা ক বাৰু কচোন তোৰ ভাওটোনো কি নক কেলে বোলো তোৰ ভাওটো কি ক আকৌ কি হৈছেনো তোৰ ক আকৌ কি গে আছ নক কেলে বোলো তোৰ ভাওটোনো কি ক কি কলি গেন্ধাৰী ঐ বচন কোনে দিলে তোক হে হৰি লোকৰ মতাই ৰয়েল নিমা পোছাক পিন্ধি গপচো ওলাব ঘৈণীয়েকহঁতৰ বুকু দুহাত ফুলিব আমাৰ এইটো ওলাব চকুত ক'লা পতি মাৰি ভাওনা ঘৰত খেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীলৈ চাই মুখ টিপি মোলৈ হাঁহিব নাযাওঁ মই ভাওনা চাওনা চাবলৈ যা সৌটো বৃন্দাবন আমাৰ গাঁৱৰে কি আছিল তাৰ সি নিজে এসাঁজ ভাতৰ যোগাৰ ধৰিব পৰা নাছিল বেয়া নালাগে মোৰ লাজ নালাগে চৰম নালাগে বচন দলি মাৰি দি থৈ কি চাই আছ যা হাত ভৰি কেইটা ধুই বাদ দিওঁ ভৰিকেইটা ধুই দিনটো কাম কৰাব গধূলাকৈ ভাওনা ঘৰত চাহ
কৰি দিব লাগে লাজু নালাগে তোক এহে বচন দিলে নেযাবি আৰু নামঘৰলৈ যাব নালাগে সকলোৱে তোক কামেই কৰাই বিয়াখন পাৰি দিওঁ ৰ খুব ভাল লাগিল বাইদেউ আমি ৰেডিঅ'ত শৈশৱৰ পৰা এইখন শুনিছোঁ আৰু খুব ভাল পায় এতিয়াও শ্ৰোতাসকলে আৰু আজি আপোনাৰ অভিনয় জীৱনৰ আমি কিছু কথা পাতিলোঁ আকাশবাণীৰ সৈতে আপোনাৰ এক বিশেষ সম্পৰ্ক আপোনাৰ নাট্য জীৱনৰ এটি বিশেষ অধ্যায় আকাশবাণী গুৱাহাটী গতিকে আমি সেই বিষয়ে আৰু পাতিব লাগিব কিন্তু আজিলৈ এই খণ্ডটি আমি ইমানতে সামৰিব বিচাৰিছোঁ ধন্যবাদ ভাল পালোঁ মানে ইমান প্ৰিয় ইয়ালৈ সোমাই আহোঁতে দুৱাৰদলিত যেনেকৈ সেৱা কৰিলোঁ আজি শ্ৰোতা বন্ধুসকল সকললৈকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ শাৰদীয় সম্ভাষণ জনাইছোঁ সকলোৰে চৰণ চিন্তা কৰিলোঁ মোক আপোনালোকৰ মাজতে জীয়াই থাকিবলৈ দিয়ক মই সেইটোকে আশা কৰিছোঁ ৰেডিঅ'টো মোৰ বৰ প্ৰিয় ধন্যবাদ সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে